ৰাতিপুৱা আমি এটা ইনফৰমেশ্যন পালোঁ এবাউট 7:30 যে আমাৰ কাটিমাৰী যিটো CRPF কেম্প তাত গুলীয়াগুলি হৈছে। ইমিডিয়েটলি মই আৰু আমাৰ সদৰ থানাৰ টীম আৰু তালৈ গুচি গ'লোঁ। গৈ তাত আমি দেখিলোঁ যি তাৰমানে এজন বল্লানী পেৰাম্বৰম বুলি এজন ASI আছিলে, তেওঁ চেণ্ট্ৰি ডিউটিৰ পৰা বেলেগৰ আৰ্মছ লৈ পেলাই যাকে য'ত যেনেকৈ পায় তেনেকৈ গুলিয়ালে আৰু তেতিয়া 4জন মানুহ ইনজিয়ৰ্ড হ'ল। ইনজিয়ৰ্ড মানুহখিনিৰ 3টা স্পট ডেথ আৰু 2টা স্পট ডেথ হ'ল, এজন মানে হস্পিটেলত মৰিলে আৰু বাকী যিজন ইনজিয়ৰ্ড এজন ASI আছিলে তেওঁক ইতিমধ্যে গুৱাহাটীলৈ চিফ্ট কৰা হৈছে GMC-লৈ। একচুৱেল ঘটনাটো আছিল তেওঁলোকে জনামতে আমাক মানুহজন একচুৱেলি গাৰ্ড কমাণ্ডাৰ আছিলে, তেওঁৰ লগত আৰ্মছ নাছিলে। তেওঁ বাকী গাৰ্ডসকলৰ পৰা আৰ্মছটো লৈ পেলাই ইমিডিয়েটলি গুচি গৈ তাৰমানে এই 2জন মানুহক শুই থাকোঁতে মাৰিছে। 2জন মানুহ শুই আছিলে, ASI ছাব ইন্সপেক্টৰ যাক মাৰিছে সেইজন শুই আছিলে আৰু যিজন গাৰ্ড ডিউটিত আছিলে, গাৰ্ড ডিউটি কৰি আছিল তাক পিছফালৰ পৰা মাৰিছে আৰু নিজে লাষ্টৰ গুলিটো নিজে চুইচাইড কৰিলে। কাৰণটো সি এলকহলিক আছিলে, মানে হেবিচুৱেল, আৰু মানুহটো অলপ ডিপ্ৰেছড আছিলে, সেইকাৰণে তেওঁলোকে অফিচাৰে জনোৱা মতে তাক আৰ্মছ দিয়া নাছিলে, সি বেলেগৰ আৰ্মছ লৈ পেলাই মাৰিছে। তেনেকুৱা ৰেকৰ্ড তথ্য নাই, কিন্তু ডিপ্ৰেশ্যনত আছিলে, সেইটো মেডিকেশ্যনত আছিলে, সেইটো তেওঁলোকে জনাইছে। ডেড বডি ইতিমধ্যে আমি ইনকুৱেষ্ট কৰালোঁ মেজিষ্ট্ৰেটৰ হতুৱাই, এতিয়া NNPS-ত গৈছে, তাতে আমি বাকী প্ৰচিডিউৰখিনি কমপ্লিট কৰি ফেমিলিক হেণ্ড অভাৰ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।